অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাতিপুৱাৰ পৰা ৰাতি নুশুৱালৈকে কেৱল মিয়াৰ সপোন দেখি থাকে। অকল মিয়া মিয়া মিয়া। হিমন্ত বিশ্ব শৰ্মা আপোনাৰ নিউজ লাইভ চেনেলটো মিয়াই দখল কৰিছে নি? আপোনাৰ পত্নীয়ে শদিয়াৰ পৰা ধুবুৰীলৈকে যিবিলাক অবাধ মাটি কিনিছে, বাগান কিনিছে, হোটেল বনাইছে, সেই হোটেলবিলাক মিয়াই কাঢ়ি লৈছে নেকি? এজনো বাংলাদেশীক খেদিব নোৱাৰা মুখ্যমন্ত্ৰী আপুনি, কেৱল 2024 নিৰ্বাচনৰ কাৰণে মিয়া মিয়া ভোটৰ কাৰণে হিন্দু মুছলিম অকল হিন্দু মুছলিম এনেকুৱা ধৰণৰ অদৰকাৰী অলাগতিয়াল কথা এজন মুখ্যমন্ত্ৰীৰ মুখত কোনো পধ্যেই শোভা নাপায়। অসমৰ মানুহে গম পাইছে আপুনি আৰু হিন্দু মুছলমান কৰি অসমত সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাই লাভ নাই। অসমৰ মানুহে জানে যে নিৰ্বাচন আহিলে বিজেপি, RSS আৰু আপোনালোকৰ নিচিনা সাম্প্ৰদায়িক মানুহবিলাকৰ মুখত কেৱল হিন্দু মুছলমান এই শব্দবিলাকৰ জৰিয়তে ভোট আদায় কৰাৰ যি কৌশল, এই কৌশল এইবাৰ আপোনালোকৰ সফল নহয়। মিয়াই জাতিটো অত্যন্ত পৰিশ্ৰমী। মিয়া মানুহে যদি কষ্ট নকৰে, বৰপেটা খাৰুপেটীয়াৰ পৰা যদি আমাৰ পাচলি নাহে, অসমৰ মানুহে নাখাই লঘোণে মৰিব। আপুনি এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ নিজৰ ৱেট ৰাখি কাম কৰক। এনেকুৱা অদৰকাৰী কথা কৈ অসমবাসী ৰাইজক মিয়া 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 বুলি কৈ অদৰকাৰী কথা অসমৰ মানুহে, অসমীয়া মানুহে নুশুনে। আপোনাৰ দলটোৱেহে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে, কাৰ জৰিয়তে বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী সংস্থাপিত কৰি অসমীয়া জাতি, মাটি, আমাৰ ভাষা, সংস্কৃতি সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ কাৰণে আপোনালোক বিজেপি, RSSে আমাৰ অসমীয়া মূৰৰ ওপৰত জাপি দিছে। আজি যদি এখন গাঁৱত বা এখন টাউনত যদি বঙালী সম্প্ৰদায়ৰ মানুহ 10 ঘৰ হয়, তেতিয়াহ'লে সেই 10 ঘৰ মানুহে বঙালী সম্প্ৰদায়ৰ স্কুল খোলে। 10 ঘৰ ধৰি বিহাৰী বা অনা অসমীয়া বা মাৰোৱাৰী মানুহ যদি 10 ঘৰ গোট খায়, তেতিয়াহ'লে হিন্দী এখন স্কুল খুলি লয়। আমি দেখাত মিয়া মানুহ থকা এলেকাবিলাকত জাতীয় বিদ্যালয় খুলিছে, ল'ৰা ছোৱালী অসমীয়া মাধ্যমত পঢ়াইছে, অসমীয়া জাতিটোক ৰক্ষাহে কৰা দেখিছোঁ। আপোনাৰ দৰে ইমান সাম্প্ৰদায়িক, ইমান লেতেৰা মনৰ মানুহ দেখা নাই, ইমান নিকৃষ্ট মনৰ মানুহ দেখা নাই। সময় থাকোঁতে আপুনি সংযত হওক, নহ'লে ইতিহাসে কেতিয়াও কাকো ক্ষমা নকৰে।